অসম্ভৱকো সম্ভৱ কৰিলে আফতাৰ হুছেইনে। ঘটনা শুনিলে আচৰিত হ'ব সকলো। আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এনে কি শক্তিৰে আফতাৰ হুছেইনে কৰিবলৈ সক্ষম হ'ল এই বিশেষ সফলতা। আফতাৰৰ এই কৃতিত্বত বৰ্তমানে প্ৰশংসাত পঞ্চমুখ সকলো। প্ৰকৃততে আফতাৰৰ এই কৃতিত্বত কি ক'লে শিক্ষাগুৰুসকলে। আজি মনোভাৱটো বহুতেই ভাল, মানে বনাব নোৱাৰোঁ, যিটো বৰ্ণনা কৰিবলৈ নোৱাৰোঁ। যিজন ছাত্ৰ অতি প্ৰিয়, সকলোবোৰ ছাত্ৰই প্ৰিয়, কিন্তু তাৰ মাজতে যিজন ছাত্ৰই আমাৰ মানে নাম উজ্বলাইছে, আমাৰ মানে সন্মান বঢ়াইছে, গোটেই মানে অঞ্চলৰ সন্মান বঢ়াইছে, মাক দেউতাকৰ সন্মান বঢ়াইছে, তাক লৈ আৰু মানে ক'বলৈ নাই, নথৈ আনন্দিত হৈছোঁ। সেই ছাত্ৰজন যিহেতু অকণমান মানে শাৰীৰিকভাৱে অসুস্থ, তেওঁক যাতে আমাৰ সমাজে বা আমাৰ জনগণে মানে ইয়াৰ অঞ্চলৰ মানুহে আমাৰ স্কুলৰ ফালৰ পৰাও বহুত উৎসাহ দি বা টনকিয়ালভাৱে আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰিলে আমি নথৈ সুখী হ'ম। আমিও তাত মানে প্ৰচেষ্টা চলাম, নিশ্চয় আমি প্ৰচেষ্টা চলাম। চৰকাৰেও যদি তাত সঁহাৰি দিয়ে, তেওঁ নিশ্চয় মানে আগুৱাই যাবলৈ সক্ষম হ'ব। এক অদম্য শক্তিৰে অভিভূত কৰিলে সকলোকে। জটিল ৰোগত আক্ৰান্ত হোৱা স্বত্তেও জিলিকিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত। 5টা বিষয়ত লেটাৰ নম্বৰসহ 85% নম্বৰেৰে উত্তীৰ্ণ হ'ল এই বিশেষ ছাত্ৰজন। দেহত এক দুৰাৰোগ্য ৰোগে দেখা দিয়াৰ পিছতো যুঁজ দি সফলতা লাভ কৰিলে জালুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আফতাৰ হুছেইনে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 5টা বিষয়তে লেটাৰ নম্বৰসহ 85% নম্বৰেৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে সমগ্ৰ জালুকুটি অঞ্চললৈ এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। আফতাৰৰ এই ফলাফলত আজি জালুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক আনন্দ উৎসাহ দেখিবলৈ পোৱা যায়। কিন্তু অৰ্থনৈতিকভাৱে সবল নোহোৱা হেতুকে আফতাৰে কৰিব পৰা নাই তেওঁৰ চিকিৎসা। গতিকে ৰাজ্যবাসীৰ লগতে চৰকাৰৰ ওচৰতো কাতৰ অনুৰোধ জনাইছে আফতাৰক অলপ সহায় কৰিবলৈ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাধাৰণতে মানুহৰ জীৱনত মই পঢ়িব লগা হৈছে আৰু বিশেষকৈ কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছোঁ। প্ৰায় 3 মাহমানৰ পৰা এই ৰোগে বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে কিছুমান হাৰাশাস্তিৰ সৃষ্টি কৰিছে। তাৰ মাজতে মই জালুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আজি 85% সহকাৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আগলৈ পঢ়াৰ বহুতো ইচ্ছা আছে, কিন্তু যিহেতু আৰ্থিকভাৱে ইমান টনকিয়াল নহয়, গতিকে আগলৈ পঢ়া সকলোবোৰ হাবিয়াসবোৰ যেন মৰহি গৈছে। কাৰণ এই চিকিৎসাও কৰি থাকিব লগা হৈছে, বহুতো টকাৰ প্ৰয়োজন হৈছে, কিন্তু বৰ্তমান যিহেতু ইমান টকা যোগান ধৰাটো সম্ভৱ নহয়। গতিকে আপোনালোকৰ জৰিয়তে মই আমাৰ চৰকাৰক এইটোকে ক'ব বিচাৰিছোঁ যাতে মোক আৰ্থিকভাৱে কিছু সহায় কৰক। অনাগত দিনত তোমাৰ লক্ষ্য কেনেধৰণৰ হ'ব শিক্ষা জীৱনৰ গতি কৰাৰ ক্ষেত্ৰত? লক্ষ্য মই সৰুৰে পৰা ভাবি আহিছিলোঁ যে এখন ভাল বিদ্যালয় বা বিশ্ববিদ্যালয় পঢ়িম, কিন্তু বৰ্তমান যিহেতু আৰ্থিকভাৱে ইমান টনকিয়াল নহয়, সৰুৰে পৰা কটন কলেজত পঢ়া বহুতো ইচ্ছা আছিল, কিন্তু বৰ্তমান এখন সাধাৰণ মহাবিদ্যালয়তে নামভৰ্তি কৰিম বুলি মই মনতে ভাবিছোঁ। তোমাৰ যি এই কৰ্কট ৰোগৰ ক্ষেত্ৰত তুমি অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কেনেদৰে আহ্বান জনাবা? তেওঁলোকক আহ্বান এইটোৱে জনাম যে মোক আগলৈ যাতে পঢ়াৰ ক্ষেত্ৰত কিছু সা সুবিধা দিয়ে আৰু লগতে যাতে মোৰ চিকিৎসা কৰিবৰ কাৰণে কিছু সহায় কৰে, তাকে কওক। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।